নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অজয় এডুকেশ্যন টিউবলৈ। আজিৰ ভিডিঅ'টোত পৰিৱেশৰ লগত জড়িত গুৰুত্বপূৰ্ণ দিৱসসমূহৰ বিষয়ে আলোচনা কৰিম। ইম্পৰ্টেণ্ট ডেইজ ৰিলেটেড টু এনভাইৰনমেণ্ট। এই টপিকছটোৰ পৰা এটা বা দুটা কুৱেশ্যন অহা দেখা যায়, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে যাব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া জানুৱাৰী মাহত থকা দিৱসসমূহ হৈছে 5 জানুৱাৰীত কি দিৱস পালন কৰা হয়? ৰাষ্ট্ৰীয় পক্ষী দিৱস। আৰু 2024 চনৰ থিমছটো আছিল যুঁজ দিয়াৰ অধিকাৰ, ৰাইট টু ফাইট। ৰাষ্ট্ৰীয় পক্ষী দিৱসৰ থিমছ আছিল যুঁজ দিয়াৰ অধিকাৰ, ৰাইট টু ফাইট। এতিয়া আহোঁ ফেব্ৰুৱাৰী মাহৰ ডেটছবিলাক হৈছে 2 ফেব্ৰুৱাৰীত কি দিৱস পালন কৰা হয়? বিশ্ব জলাশয় দিৱস, ৱৰ্ল্ড ৱেটলেণ্ডছ ডে। আৰু 2024 চনৰ থিমছটো আছিল জলাশয় আৰু মানৱ কল্যাণ, ৱেটলেণ্ডছ এণ্ড হিউমেন ৱেলবিং। মনত ৰাখিব। 27 ফেব্ৰুৱাৰীত কি দিৱস পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় মেৰু ভালুক দিৱস, ইণ্টাৰনেশ্যনেল পলাৰ বিয়াৰ ডে। 27 ফেব্ৰুৱাৰীত পালন কৰা হয় ইণ্টাৰনেশ্যনেল মেৰু পলাৰ ডে, ইণ্টাৰনেশ্যনেল পলাৰ বিয়াৰ ডে। মাৰ্চ মাহৰ দিৱসবোৰ হৈছে 3 মাৰ্চত কি দিৱস পালন কৰা হয়? বিশ্ব বন্যপ্ৰাণী দিৱস, ৱৰ্ল্ড ৱাইল্ড লাইফ ডে। 3 মাৰ্চত পালন কৰা হয়। আৰু 2024 চনৰ থিমছটো আছিল মানুহ আৰু গ্ৰহৰ সংযোগ, বন্যপ্ৰাণী সংৰক্ষণৰ ডিজিটেল উদ্ভাৱনৰ অন্বেষণ, কানেক্টিং পিপুল এণ্ড প্লেনেট, এক্সপ্ল'ৰিং ডিজিটেল ইন'ভেশ্যন ইন ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন। এইটো হ'ল 3 মাৰ্চৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ থিমছ। 18 মাৰ্চত কি দিৱস পালন কৰা হয়? গ্ল'বেল ৰিচাইকেল ডে, গোলকীয় পুনৰাৱৰ্তন দিৱস, গ্ল'বেল ৰিচাইকেল ডে। নেক্সট 26 মাৰ্চত কি দিৱস পালন কৰা হয়? এনিভাৰ্চাৰী অফ দ্য চিপকো আন্দোলন, চিপকো আন্দোলনৰ যি বছৰেকীয়া এনিভাৰ্চাৰী সেইটো পালন কৰা হয় 26 মাৰ্চে। 21 মাৰ্চত কি দিৱস পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় বন দিৱস, ইণ্টাৰনেশ্যনেল ডে অফ ফৰেষ্ট, আন্তঃৰাষ্ট্ৰীয় বন দিৱস পালন কৰা হয় 21 মাৰ্চত। আৰু 2024 চনৰ থিমছটো আছিল বন আৰু উদ্ভাৱন, এখন উন্নত পৃথিৱীৰ বাবে নতুন সমাধান, ফৰেষ্ট এণ্ড ইন'ভেশ্যন, নিউ চলিউশ্যনছ ফৰ এ বেটাৰ ৱৰ্ল্ড। এইটো থিমছ আছিল 2024 চনৰ। 22 মাৰ্চ তাৰিখে পালন কৰা হয় বিশ্ব জল দিৱস, ৱৰ্ল্ড ৱাটাৰ ডে। আৰু 2024 চনৰ থিমছ আছিল শান্তিৰ বাবে পানী, ৱাটাৰ ফৰ পিচ। 22 মাৰ্চ, এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট 23 মাৰ্চত কি দিৱস পালন কৰা হয়? বিশ্ব বতৰ বিজ্ঞান দিৱস, ৱৰ্ল্ড মেটেৰলজিকেল ডে। 23 মাৰ্চ পালন কৰা হয়। আৰু 2024 চনৰ থিমছটো আছিল কি আছিল? এট দ্য ফ্ৰণ্ট লাইন অফ ক্লাইমেট একশ্যন। এতিয়া আহোঁ এপ্ৰিল মাহৰ দিৱসবোৰলৈ। 7 এপ্ৰিল তাৰিখে কি দিৱস পালন কৰা হয়? বিশ্ব স্বাস্থ্য দিৱস, ৱৰ্ল্ড হেল্থ ডে। 7 এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। আৰু 2024 চনৰ থিমছটো কি আছিল? মোৰ স্বাস্থ্য মোৰ অধিকাৰ, মাই হেল্থ মাই ৰাইট। এইটো আছিল বিশ্ব স্বাস্থ্য দিৱসৰ থিমছ। 21 তাৰিখে কি পালন কৰা হয়? 21 এপ্ৰিলত বিশ্ব মাছ প্ৰব্ৰজন দিৱস, ৱৰ্ল্ড ফিছ মাইগ্ৰেশ্যন ডে। 21 তাৰিখে ৱৰ্ল্ড ফিছ মাইগ্ৰেশ্যন ডে পালন কৰা হয়। 22 তাৰিখে কি দিৱস পালন কৰা হয়? এইটো ইম্পৰ্টেণ্ট হয়, বিশ্ব ধৰিত্ৰী দিৱস, আৰ্থ ডে হিচাপে পালন কৰা হয়, ধৰিত্ৰী দিৱস হিচাপে পালন কৰা হয় 22 এপ্ৰিল। আৰু 22 এপ্ৰিল 2024 থিমছ এবাৰ কি আছিল? গ্ৰহ বনাম প্লাষ্টিক, প্লেনেট ভাৰ্চেছ প্লাষ্টিক। এইটো আছিল বিশ্ব ধৰিত্ৰী দিৱসৰ থিমছ, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট মে' মাহৰ দিৱসবোৰলৈ আহোঁ এতিয়া। 2nd ছেটাৰডে অফ মে', মে'ৰ দ্বিতীয় শনিবাৰটোত কি দিৱস পালন কৰা হয়? বিশ্ব পৰিভ্ৰমী চৰাই দিৱস, ৱৰ্ল্ড মাইগ্ৰেটৰী বাৰ্ড ডে পালন কৰা হয়। 16 মে'ত কি দিৱস পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় পোহৰ দিৱস, ইণ্টাৰনেশ্যনেল ডে অফ লাইট। 20 মে'ত কি দিৱস পালন কৰা হয়? বিশ্ব মৌমাখি দিৱস, ৱৰ্ল্ড বি ডে। 21 মে'ত কি দিৱস পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস, ইণ্টাৰনেশ্যনেল টি ডে পালন কৰা হয়। 22 মে'ত কি পালন কৰা হয়? আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস, ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিকেল ডাইভাৰ্চিটি। আৰু এইবাৰ 2024 চনৰ আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱসৰ থিমছটো হৈছে পৰিকল্পনাৰ অংশ হওক, বি পাৰ্ট অফ দ্য প্লেন। 31 মে' এইটো এটা ইম্পৰ্টেণ্ট হয়, কি দিৱস পালন কৰা হয়? বিশ্ব ধঁপাত নিষিদ্ধ দিৱস, ৱৰ্ল্ড ন' টবাকো ডে পালন কৰা হয় 31 মে' তাৰিখে। আৰু 2024 চনৰ থিমছটো কি আছিল? ধঁপাত উদ্যোগৰ হস্তক্ষেপৰ পৰা শিশুক সুৰক্ষা দিয়া, প্ৰটেক্টিং চিলড্ৰেন ফ্ৰম টবাকো ইণ্ডাষ্ট্ৰী ইণ্টাৰফাৰেঞ্চ। নেক্সট জুন মাহৰ হৈছে দিৱসবোৰ কি কি? 5 জুনত আমি সকলোৱে জানো বিশ্ব পৰিৱেশ দিৱস, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে পালন কৰা হয়। আৰু 2024 চনৰ এইবাৰ থিমছটো কি আছিল? ভূমি পুনৰুদ্ধাৰ, মৰুভূমি আৰু খৰাং স্থিতিস্থাপকতা, লেণ্ড ৰিষ্টৰেশ্যন, ডিজাৰ্টিফিকেশ্যন এণ্ড ড্ৰাফ্ট ৰেজিলেঞ্চ। এইটো হৈছে বিশ্ব পৰিৱেশৰ এইবাৰ 2024 চনৰ থিমছ। তাৰপিছত 7 জুনত কি দিৱস পালন কৰা হয়? বিশ্ব খাদ্য সুৰক্ষা দিৱস, ৱৰ্ল্ড ফুড ছেফটি ডে পালন কৰা হয় 7 জুন তাৰিখে। 8 জুন তাৰিখে কি দিৱস পালন কৰা হয়? বিশ্ব মহাসাগৰ দিৱস, ৱৰ্ল্ড অ'চেনছ ডে পালন কৰা হয়। 15 জুন তাৰিখে গোলকীয় বতাহ দিৱস পালন কৰা হয়, ৱৰ্ল্ড উইণ্ড ডে। 29 তাৰিখে কি দিৱস পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় ক্ৰান্তীয় দিৱস, ইণ্টাৰনেশ্যনেল ডে অফ দ্য ট্ৰপিক্স। জুলাই মাহৰ
ফাৰ্ষ্ট উইক অফ জুলাইৰ প্ৰথম সপ্তাহটোত কি দিৱস পালন কৰা হয়? বন মহোৎসৱ হিচাপে পালন কৰা হয়। প্ৰথম সপ্তাহটো ফাৰ্ষ্ট উইক ফৰেষ্ট ফেষ্টিভেল উদযাপন কৰা হয়। 11 জুলাই তাৰিখে পালন কৰা হয় বিশ্ব জনসংখ্যা দিৱস। এইটো ইম্পৰ্টেণ্ট হয়, ৱৰ্ল্ড পপুলেশ্যন ডে। কোন তাৰিখে পালন কৰা হয়? 11 জুলাই। আৰু 2024 চনৰ থিমছটো কি আছিল? কাকো এৰি নাযাব, সকলোকে গণনা কৰক। লিভ ন' ওৱান বিহাইণ্ড, কাউণ্ট এভৰি ওৱান। এইটো আছিল 2024 চনৰ থিমছ। 29 জুলাই তাৰিখে কি দিৱস পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস, ইণ্টাৰনেশ্যনেল টাইগাৰ ডে পালন কৰা হয় 29 জুলাই তাৰিখে। নেক্সট আগষ্ট মাহৰ দিৱসবিলাক হৈছে 9 আগষ্টত কি পালন কৰা হয়? আন্তৰ্জাতিক বিশ্ব খিলঞ্জীয়া লোকৰ দিৱস, ইণ্টাৰনেশ্যনেল ডে অফ দ্য ৱৰ্ল্ড ইণ্ডিজিনিয়াছ পিপল। বিশ্ব আদিবাসী দিৱস বুলিও কোৱা হয়, বিশ্ব খিলঞ্জীয়া লোকৰ দিৱস বুলিও কোৱা হয়। 9 আগষ্ট তাৰিখে এইটো পালন কৰা হয়। 12 আগষ্ট তাৰিখে কি পালন কৰা হয়? বিশ্ব হস্তী দিৱস, ৱৰ্ল্ড এলিফেণ্ট ডে পালন কৰা হয় 12 আগষ্ট তাৰিখে। 29 আগষ্ট তাৰিখে কি পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক পৰীক্ষা বিৰতি দিৱস, ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট নিউক্লিয়াৰ টেষ্ট। 29 তাৰিখে পালন কৰা হয়, 29 আগষ্ট। এতিয়া আহোঁ ছেপ্টেম্বৰ মাহলৈ। ছেপ্টেম্বৰ মাহৰ 7 তাৰিখে কি পালন কৰা হয়? ৰাষ্ট্ৰীয় বিপন্ন প্ৰজাতি দিৱস, নেশ্যনেল থ্ৰিটেণ্ড স্পেচিছ ডে। ৰাষ্ট্ৰীয় বিপন্ন প্ৰজাতি দিৱস 7 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। 16 ছেপ্টেম্বৰত কি পালন কৰা হয়? এইটো ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট, ওজন দিৱস পালন কৰা হয়। 16 তাৰিখে ওজন ডে অবজাৰ্ভ কৰা হয়। আৰু 2024 চনৰ থিমছটো কি আছিল? জীৱনৰ বাবে ওজন। মানে হ'বলৈ গৈ আছে 16 ছেপ্টেম্বৰৰ, এতিয়াতো আহি পোৱা নাই 16 ছেপ্টেম্বৰ। 2024 চনৰ বাবে থিমছটো কি ৰাখিছে? জীৱনৰ বাবে ওজন ফৰ লাইফ। এইটো হৈছে ওজন দিৱসৰ এইবাৰ 2024 চনৰ থিমছ। আৰু 21 ছেপ্টেম্বৰ কি পালন কৰা হয়? শূন্য নিৰ্গমন দিৱস পালন কৰা হয়, জিৰ' এমিশ্যন ডে। 21 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। এতিয়া 22 ছেপ্টেম্বৰত কি পালন কৰা হয়? বিশ্ব গঁড় দিৱস, ৱৰ্ল্ড ৰাইনো ডে। 27 ছেপ্টেম্বৰত কি পালন কৰা হয়? বিশ্ব পৰ্যটন দিৱস, ৱৰ্ল্ড টুৰিজম ডে। আৰু এইবাৰ 2023 চনৰ থিমছটো কি আছিল? পৰ্যটন আৰু বিনিয়োগ, টুৰিজম এণ্ড গ্ৰীণ ইনভেষ্টমেণ্ট, পৰ্যটন আৰু সেউজ বিনিয়োগ। আৰু এইবাৰ 2024 চনৰ থিমছটো কি হৈছে? পৰ্যটন আৰু শান্তি, টুৰিজম এণ্ড পিচ। এইবিলাক মনত ৰাখিব। বিশ্ব পৰ্যটন দিৱস, ৱৰ্ল্ড টুৰিজম ডে, এইটো ইম্পৰ্টেণ্ট হয়। অক্টোবৰ মাহত 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈকে কি পালন কৰা হয়? বিশ্ব বন্যপ্ৰাণী সপ্তাহ, ৱৰ্ল্ড ৱাইল্ড লাইফ উইক হিচাপে পালন কৰা হয়। আৰু 2023 চনৰ থিমছটো কি আছিল? বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অংশীদাৰিত্ব, পাৰ্টনাৰশ্বিপ ফৰ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন। এইটো আছিল বিশ্ব বন্যপ্ৰাণী সপ্তাহৰ 2023 চনৰ থিমছ। আৰু 24 অক্টোবৰ তাৰিখে এইটো হৈছে কি পালন কৰা হয়? ৰাষ্ট্ৰসংঘ দিৱস, ইউনাইটেড নেশ্যন ডে। এইটো ইম্পৰ্টেণ্ট হয়, সকলোৱে মনত ৰাখিব। আৰু 2023 চনৰ থিমছটো কি আছিল? সকলোৰে বাবে সমতা, স্বাধীনতা আৰু ন্যায়, ইকুৱেলিটি, ফ্ৰীডম এণ্ড জাষ্টিছ ফৰ অল। এইটো 24 অক্টোবৰ ৰাষ্ট্ৰসংঘ দিৱসৰ থিমছ আছিল। নৱেম্বৰ মাহৰ ইমান এটা ইম্পৰ্টেণ্ট নাই ডেটবিলাক। 5 নৱেম্বৰ তাৰিখে বিশ্ব চুনামী সজাগতা দিৱস, ৱৰ্ল্ড চুনামী এৱাৰনেছ ডে পালন কৰা হয়। আৰু 19 নৱেম্বৰত বিশ্ব শৌচাগাৰ দিৱস, ৱৰ্ল্ড টয়লেট ডে পালন কৰা হয়। আৰু বছৰটোৰ শেষ মাহ ডিচেম্বৰ মাহত কি দিৱস পালন কৰা হয়? 5 ডিচেম্বৰত কি দিৱস পালন কৰা হয়? বিশ্ব মাটি দিৱস, ৱৰ্ল্ড ছইল ডে। এইটো অলপ ইম্পৰ্টেণ্ট হয়। আৰু 11 ডিচেম্বৰ তাৰিখে কি পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় পৰ্বত দিৱস, ইণ্টাৰনেশ্যনেল মাউণ্টেইনছ ডে। এইবিলাকেই আছিল ইম্পৰ্টেণ্ট, গোটেই বছৰটোৰ বাবে ইম্পৰ্টেণ্ট কেইটামান পৰিৱেশৰ লগত জড়িত কেইটামান দিৱস। এইখিনি ভালকৈ চাই যাব, ইয়াৰ পৰা এটা হ'লেও কমন নিশ্চয় পৰিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে থলোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।